Hello student, এই ভিডিঅ'টোত মই ক্লাছ 10 ষ্টুডেণ্টসকলৰ বাবে আপকামিং প্ৰি-ফাইনেল অথবা প্ৰি-টেষ্ট এক্সামিনেশ্যনৰ ওপৰত বেছ কৰি প্ৰিভিয়াছ ইয়াৰ এখন ইংলিছৰ কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইতিমধ্যে 8 ডিচেম্বৰৰ পৰা বহুত কেইখন ডিষ্ট্ৰিক্টত প্ৰি-ফাইনেল অৰ্থাৎ প্ৰি-টেষ্ট এক্সাম ষ্টাৰ্ট হ'ব। গতিকে তেওঁলোকৰ লগতে যিবিলাক ডিষ্ট্ৰিক্টত এক্সাম অনুষ্ঠিত হ'ব সকলোৰে বাবে এই কুৱেশ্যন পেপাৰখন যথেষ্ট ইম্পৰ্টেণ্ট হয়। এখন সুন্দৰ কুৱেশ্যন পেপাৰ, তোমালোকে এখন প্ৰেক্টিছ কৰিব পাৰিবা। আৰু তোমালোকৰ স্কুলতো যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব পাৰিলে কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰত চেণ্ড কৰিবা, মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। তো আহা তেতিয়াহ'লে কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ ছেকশ্যন 8 মুঠ 45টা MCQ দিছে। চ'জ কাৰেক্ট অপশ্যন ফৰ দ্য ফলোয়িং। তো 1 নম্বৰটো দিছে লেন্সক কম্পেয়াৰ দ্য কোৱাণ্টাম অফ ডেমেজ উইথ। লেন্সৰ যিটো খেতিপথাৰখনৰ বিস্তৰ ক্ষতি হৈছিলে তেওঁ তাক কিহৰ লগত তুলনা কৰিছিলে, কম্পেয়াৰ কৰিছিলে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, এ প্লেগ অফ লুকাষ্ট। 2 নম্বৰ দিছে হোৱাট কুড বি চিন ফ্ৰম লেন্সছ হোম। লেন্সৰ ঘৰৰ পৰা কি দেখা যায়। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, দ্য ৰিভাৰ এণ্ড দ্য কৰ্ণফিল্ড। কুৱেশ্যন নম্বৰ 3 হাউ কেন লেন্স হাউচ বি ডেছক্ৰাইব ইন ব্ৰাইভ। লেন্সৰ যিটো ঘৰটো তাক কেনেধৰণে আমি বিস্তৃতভাৱে তুলনা কৰিব পাৰোঁ এটা শব্দত। তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, চলিটেৰী অৰ্থাৎ অকলশৰীয়া। কুৱেশ্যন নম্বৰ 4 হোম ডিড মেণ্ডেলা ৱান টু থেংক বাট কুড নট। কাক মেণ্ডেলাই ধন্যবাদ জনাব বিচাৰে কিন্তু তেওঁ জনাব নোৱাৰে। তো ইয়াত আমাক দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, আফ্ৰিকান পেট্ৰিয়টছ হু ন' লংগাৰ এক্সিষ্টেড। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 5 হোৱাট ৱাজ দ্য নেশ্যনেল এন্থেম ছাং বাই দ্য হোৱাইটছ অন দ্য ইনগ্ৰেশ্যন ডে। তো ইনগ্ৰেশ্যনৰ দিনা ছাউথ আফ্ৰিকাৰ যিসকল শ্বেতাংগ তেওঁলোকে কোনটো গান এন্থেম গাইছিলে, ৰাষ্ট্ৰীয় সংগীত। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, নকচি চিকলেল আই আফ্ৰিকা। আৰু কুৱেশ্যন নম্বৰ 6ত দিছে হাউ অল্ড ৱাজ দ্য অথৰ অফ দ্য লেছন নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এট দ্য টাইম অফ ইনগ্ৰেশ্যন। অৰ্থাৎ ইনগ্ৰেশ্যনৰ দিনা সেই সময়ত নেলছন মেণ্ডেলাৰ বয়স কিমান আছিলে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 85। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 7 দ্য মংছ হু লিভ ইন ক্ৰুকৱেৰ। তো বৌদ্ধ ভিক্ষুসকল যিসকল ক্ৰুকত আছিলে তেওঁলোকে কেনেকুৱা ধৰণৰ কাপোৰ পৰিধান কৰে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ৰেড অৰ কি য়েল্ল' ৰোবছ। নেক্সট কুৱেশ্যন নম্বৰ 8 নিচাৰগন্ধা কনচিষ্ট অফ। তো নিচাৰগন্ধাৰ দৈৰ্ঘ্য কিমান বা তাৰ মাটিকালি কিমান। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 64 একৰ লেণ্ড। কুৱেশ্যন নম্বৰ 9 হোৱাট ইজ ৰেপেলিং। ৰেপেলিং মানে কি। তো ইয়াত ৰেপেলিং মানে হৈছে অপশ্যন চি, গয়িং ডাউন এ ক্লিফ বাই শ্লাইডিং এ ৰোপ। সাধাৰণতে পৰ্বতাৰোহীসকলে এইটো পদ্ধতি ব্যৱহাৰ কৰে। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 10 হুৱেন ৱাজ টি ফাৰ্ষ্ট ড্ৰাংক। অৰ্থাৎ চাহ পোনপ্ৰথম কেতিয়া সেৱন কৰা হৈছিলে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, 2700 BC, যিটো চীন দেশত সেৱন কৰা হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 11 দ্য ৱৰ্ড বিভাৰেজ মিনছ। বিভাৰেজে কি বুজায়। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, এ হেল্ডি চ'প। কুৱেশ্যন নম্বৰ 12 হুইচ স্পাৰ্টিং ছিজন ৱাইল্ডছ ইজ দ্য বেষ্ট টি। তো চাহপাতৰ কোনখিনি সময় আটাইতকৈ বেষ্ট চাহপাত উৎপাদন হয়। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, মে' টু জুলাই। নেক্সট কুৱেশ্যন নম্বৰ 13ত দিছে হোৱাট গ্লিটাৰিং ডিছপ্লেছ অফ ক্লথছ এণ্ড আদাৰ মাৰ্চেণ্ডাইজ। দ্য মিনিং অফ মাৰ্চেণ্ডাইজ ইজ। এই চেণ্টেন্সটোৱে মাৰ্চেণ্ডাইজক কি মিনিং কৰিছে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, থিংছ ফৰ চেল। কুৱেশ্যন নম্বৰ 14 হোৱাট ৱাজ দ্য টাইমিং অফ দ্য আফটাৰনুন নেপ টেকেন বাই ভেলিছ মাদাৰ। ইয়াত নেপ টেকেন মানে টোপনি যোৱা অৰ্থাৎ খন্তেক বিশ্ৰাম লোৱা। তো ভেলিৰ মাকে কোনখিনি সময়ত অলপমান সময় শুৱে দিনত। ইয়াত টাইমটো হৈছে অপশ্যন বি, 1 PM to 4 PM। কুৱেশ্যন নম্বৰ 15 বেৰিং হিজ হোৱাইট ফেংছ হিজ ক্লজ হিয়াৰ দ্য ৱৰ্ড ফেংছ মিন। ইয়াত ফেংছ শব্দটোৱে কি বুজাইছে। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, লং শ্বাৰ্প টিথ। কুৱেশ্যন নম্বৰ 16 আমাণ্ডা ইজ নট এন অৰফেন। অৰফেন মানে ঘাট মাৰা। বাট চি ডেছ টু বি ওৱান। তাই কি বুলি ভাবে এইটো। অপশ্যন চি, ইমাজিনছ। অৰ্থাৎ তাই নিজকে তেনেধৰণে কল্পনা কৰে। নেক্সট কুৱেশ্যন নম্বৰ 17 হাউ ইজ দ্য লাইফ ইন এ টাৱাৰ একৰ্ডিং টু আমাণ্ডা। তো আমাণ্ডাৰ মতে টাৱাৰৰ লাইফটো কেনেকুৱা। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, পিচফুল এণ্ড ট্ৰেংকুইল। ডিয়াৰ ষ্টুডেণ্ট, প্ৰি ফাইনেল অৰ্থাৎ প্ৰি টেষ্টৰ বাবে যোৱা বছৰ দুটা মই ইংলিছৰ ভিডিঅ' বনাইছিলোঁ। যথেষ্ট কমেণ্ট পৰিছিলে আৰু এইবছৰো এই ভিডিঅ'ৰ পৰা কমন অহাৰ যথেষ্ট সম্ভাৱনা আছে। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তোমালোকে চাব পাৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 18
ইন দ্য পয়েম এনিমেলছ দ্য ৱৰ্ড টকেন মিনছ তো এনিমেলছ কবিতাটোত টকেন শব্দটোৱে কি বুজাইছে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ভাৰ্চুছ অৰ্থাৎ গুণ কুৱেশ্যন নম্বৰ 19 হু লুকছ এট দ্য এনিমেলছ ফৰ এ লং টাইম কোনে বহু সময় ধৰি এনিমেলক লক্ষ্য কৰিছিলে বা চাইছিলে ইয়াত শুদ্ধ অপশ্যনটো হৈছে কবিতাটোৰ কবি নিজে তেখেত হৈছে অপশ্যন বি ৱাল্ট হোৱাইটমেন কুৱেশ্যন নম্বৰ 20 গিভিং আনাডাৰ বল টু দ্য বয় ইন দ্য বল পয়েম ইজ তো বল পয়েম কবিতাটোৰ মতে আন এটা বল দিয়াটোৱে কি বুজাব ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৱৰ্থলেছ কুৱেশ্যন নম্বৰ 21 হোৱাই ইজ মানি কল এক্সটাৰ্নেল ইন দ্য পয়েম দ্য বল পয়েম তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি উই কেন বাই মেটেৰিয়েল থিংছ উইথ মানি আৰু লগতে মনত ৰাখিবা ইট কেনট বাই বেক লছ ইম'শ্যনছ চাইল্ডহুড অৰ ট্ৰু এটাচমেণ্ট অৰ্থাৎ মানিৰে বা টকা পইচাৰে আমি এইবিলাক কিনিব নোৱাৰোঁ কুৱেশ্যন নম্বৰ 22 হু ইজ দ্য আই ইন দ্য পয়েম দ্য বল পয়েম কবিতাটোত আই মানে কাক বুজাইছে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পয়েট অৰ্থাৎ কবিক বুজাইছে কুৱেশ্যন নম্বৰ 23 হু ইজ ডেছক্ৰাইব এজ মষ্ট টিমিড অফ অল টিমিড মানে হৈছে ভয়াতুৰ তো ইয়াত টিমিড মানে কাক বুজাইছে অপশ্যন চি দ্য ড্ৰেগন কুৱেশ্যন নম্বৰ 24 ফলোয়িং হিম ডাউন দ্য মাষ্টি কৰিডৰ অফ দ্য গ্ল'মি ফ্ৰেঞ্চ হোটেল ইন দিছ লাইন কোনে কাক অনুসৰণ কৰা বুজাইছে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ফ'লাৰ ইজ ফলোয়িং ওচবেল কুৱেশ্যন নম্বৰ 25 মেক্স বিকেম নাৰ্ভাছ বিকজ মেক্স কিয় নাৰ্ভাছ হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি হি থট ডেট দ্য পুলিচ হেড কাম কুৱেশ্যন নম্বৰ 26 হৰেছ ডানবি থট ডেট হি ৱাজ অপেনিং দ্য চেফ তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি ফৰ দ্য লেডি অফ দ্য হাউচ কুৱেশ্যন নম্বৰ 27 হু একম্পেইন দ্য লয়াৰ ইন দ্য ছেকেণ্ড ট্ৰিপ টু নিউ মুলিয়ন তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এ মেন হু নিউ লাটকিনছ নেক্সট কুৱেশ্যন নম্বৰ 28 হু ডু ইউ মিন বাই দ্য ৱৰ্ড হাইষ্টেৰিষ্ট শব্দটোৰ আমি কি অৰ্থ বুজিছোঁ তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ এন এক্সাগেৰিয়েটেড ৰিয়েকশ্যন নেক্সট কুৱেশ্যন নম্বৰ 29 একৰ্ডিং টু বিল লাটকিনছ প্লে এ লট অফ লাটকিনছে খুব বেছি কি খেলিছিলে অপশ্যন বি পকাৰ নেক্সট কুৱেশ্যন নম্বৰ 30 হোৱাট ডাজ দ্য ফ্ৰেজ অল এট ওৱান্স মিন ইয়াত অল এট ওৱান্স এই ফ্ৰেজটোৱে কি বুজাইছে অপশ্যন বি ছাডেনলি নেক্সট কুৱেশ্যন নম্বৰ 31 বাই দ্য নেক্সট মন্থ উই চেল ডেছ দ্য প্ৰজেক্ট ইয়াত খালী স্পেচত বহিব অপশ্যন ডি হেভ কমপ্লিটেড নেক্সট কুৱেশ্যন নম্বৰ 32 হুইচ টেন্স ইজ ইউজ টু এক্সপ্ৰেছ জেনেৰেল ট্ৰুথ এণ্ড ফেক্টছ তেনেকুৱা ঘটনাবিলাক সাধাৰণতে কোনটো টেন্সে বুজায় ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি প্ৰেজেণ্ট ইনডেফিনিট টেন্স কুৱেশ্যন নম্বৰ 33 ডু নট ইনচাল্ট দ্য প'ৰ চেঞ্জ ইন টু পেচিভ ভইচ ডু নট ইনচাল্ট দ্য প'ৰ এই চেণ্টেন্সটোক যদি আমি পেচিভ ভইচলৈ নিওঁ তেতিয়াহ'লে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লেট দ্য প'ৰ নট বি ইনচাল্টেড নেক্সট কুৱেশ্যন নম্বৰ 34 হোম ডাজ হি লুক ফৰ চেঞ্জ ইন টু পেচিভ ভইচ তো হোম ডাজ হি লুক ফৰ ইয়াক যদি আমি পেচিভ ভইচলৈ চেঞ্জ কৰোঁ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি হু ইজ লুক ফৰ বাই হিম কুৱেশ্যন নম্বৰ 35 হি ডাজ ৱেল হি ইজ নাৰ্ভাছ এট দ্য ষ্টাৰ্ট কম্বাইন ইন টু এ ছিংগুল চেণ্টেন্স তো এই দুটা চেণ্টেন্সক আমি যদি কম্বাইন অৰ্থাৎ একলগ কৰি দিওঁ তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ডেছপাইট বিং নাৰ্ভাছ এট দ্য ষ্টাৰ্ট হি ডাজ ৱেল কুৱেশ্যন নম্বৰ 36 উই শ্বুড ইনফৰ্ম ডেছ অফ ডেম ইয়াত খালী স্পেচত বহিব অপশ্যন ডি অল তো কমপ্লিট চেণ্টেন্সটো হ'ব উই শ্বুড ইনফৰ্ম অল অফ ডেম নেক্সট কুৱেশ্যন নম্বৰ 37 ডেছ অফ দ্য ছিষ্টাৰ ইজ মেৰিড ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বোথ তো কমপ্লিট চেণ্টেন্সটো হ'ব বোথ অফ দ্য ছিষ্টাৰ ইজ মেৰিড কুৱেশ্যন নম্বৰ 38 হি আস্কড মি ইফ আই ৱাজ ফ্ৰী ডেট আফটাৰনুন চেঞ্জ ইন টু ডাইৰেক্ট স্পীচ তো এই চেণ্টেন্সটোক যদি আমি ডাইৰেক্ট স্পীচলৈ নিওঁ ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি হি ছেড আৰ ইউ ফ্ৰী দিছ আফটাৰনুন নেক্সট আহিলে কুৱেশ্যন নম্বৰ 39 দ্য টিচাৰ ছেড উইণ্ড ইজ ৰিনিউৱেবল এনাৰ্জি চ'ৰ্চ চেঞ্জ ইন টু ইনডাইৰেক্ট স্পীচ ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দ্য টিচাৰ ছেড ডেট উইণ্ড ইজ ৰিনিউৱেবল এনাৰ্জি চ'ৰ্চ নেক্সট কুৱেশ্যন নম্বৰ 40 ৰবিন ইজ মাই ফ্ৰেণ্ড হি ইজ এ জাৰ্নেলিষ্ট কম্বাইন ইন টু এ ছিংগুল চেণ্টেন্স তো এই দুইটা চেণ্টেন্সক আমি যদি কম্বাইন অৰ্থাৎ একলগ কৰি দিওঁ তেতিয়াহ'লে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰবিন হু ইজ মাই ফ্ৰেণ্ড ইজ এ জাৰ্নেলিষ্ট নেক্সট আহিলে কুৱেশ্যন নম্বৰ 41 গিভ মি ফুডিং এণ্ড লজিং কাৰেক্ট দ্য চেণ্টেন্স
এই বাক্যটো অলপ ভুল হৈ আছে, ইয়াক যদি আমি কাৰেক্ট কৰোঁ তেতিয়াহ'লে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, গিভ মি ফুড এণ্ড লজিং। কাৰণ ইয়াৰ ৰিজনটো হৈছে ফুডিং ইজ নট এ ষ্টেণ্ডাৰ্ড ইংলিছ, ফুড হ'ব ফুডিং নহয়। নেক্সট কুৱেশ্যন নম্বৰ 42, উইদাউট দ্য টিচাৰ্ছ ডেছ দ্য ষ্টুডেণ্ট কুড নট গ' আউট অফ ক্লাছ শ্ব'জ দ্য এপ্ৰপ্ৰিয়েট অৰ্ডাৰ। ইয়াত খালী স্পেচত শুদ্ধ অপশ্যনটো বহিব অপশ্যন চি, এচেণ্ট। এচেণ্ট মানে হৈছে পাৰ্মিশ্যন, অৰ্থাৎ টিচাৰৰ পাৰ্মিশ্যনৰ অবিহনে শিক্ষকসকল ক্লাছৰ পৰা বাহিৰলৈ যাব নোৱাৰিব। নেক্সট কুৱেশ্যন নম্বৰ 43, ইট ইজ এ গুড হেবিট টু কিপ ডেছ শ্ব'জ এপ্ৰপ্ৰিয়েট ৱৰ্ড। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ডায়েৰী, অৰ্থাৎ ডায়েৰী লগত ৰখাটো এটা ভাল অভ্যাস। কুৱেশ্যন নম্বৰ 44, হি হেজ ছেট ডেছ অন এ জাৰ্ণি। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, আপ, অৰ্থাৎ কমপ্লিট চেণ্টেন্সটো হ'ব হি হেজ ছেট আপ অন এ জাৰ্ণি। নেক্সট কুৱেশ্যন নম্বৰ 45, লাষ্ট MCQ, দ্য নিউজ ডেছ নট আপডেট টাইমলি। আমাক যি 4টা অপশ্যন দি দিছে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ইজ। কমপ্লিট চেণ্টেন্সটো হ'ব দ্য নিউজ ইজ নট আপডেট টাইমলি। তো ছেকশ্যন এ ইমানতে শেষ হৈছে। ছেকশ্যন বিত আমাক 2 মাৰ্কৰ মুঠতে 8টা কুৱেশ্যন দিছে, 16 মাৰ্ক। তো কুৱেশ্যন নম্বৰ 46ত দিছে গিভ শ্বৰ্ট এনচাৰ টু দ্য ফলোয়িং। 1 নম্বৰটো দিছে হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু ইন অৰ্ডাৰ নট টু চেক লেন্সছ ফাৰ্ম বিলিভ ইন গড। অৰ্থাৎ লেন্সৰ যিটো ভগৱানৰ ওপৰত দৃঢ় বিশ্বাস সেইটো যাতে ভংগ নহয় তাৰ বাবে পোষ্টমাষ্টাৰজনে কি পদক্ষেপ লৈছিল বা কি কৰিছিল। তো ইয়াৰ এনচাৰটো তোমালোকক আগবঢ়ালোঁ, এইখিনি তোমালোকে নোট কৰি ল'বা, পাৰিলে অলপ শ্বৰ্টকৈ লিখিলেও হ'ব। নেক্সট 2 নম্বৰ দিছে হোৱাট ডিড লেন্স ৰাইট ইন হিজ ছেকেণ্ড লেটাৰ টু গড। লেন্সৰ তেওঁৰ যিখন দ্বিতীয়খন চিঠিত ভগৱানলৈ কি বুলি লিখিছিল। এই কুৱেশ্যনটোৰ এনচাৰটো লিখিতৰ ওপৰতে তোমালোকক আগবঢ়াইছোঁ, এইখিনি নোট কৰি ল'বা, নিশ্চয় তোমালোকৰ বাবে কামত আহিব। 3 নম্বৰ দিছে হোৱাট ইজ দ্য ড্ৰিম অফ নেলছন মেণ্ডেলা ফৰ দ্য ফিউচাৰ অফ চাউথ আফ্ৰিকা। অৰ্থাৎ দক্ষিণ আফ্ৰিকাৰ ভৱিষ্যতক লৈ নেলছন মেণ্ডেলাৰ কি সপোন আছিল। তো এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকে লিখি ল'বা। ডিয়াৰ ষ্টুডেণ্ট, বাকী কুৱেশ্যনবিলাকৰ এনচাৰ তোমালোকে নিজে ট্ৰাই কৰিবা। ইয়াত মই 3টা এনচাৰ দিছোঁ আৰু বাকীখিনি এনচাৰ কৰোঁতে যদি কিবা অসুবিধা হয় কমেণ্ট কৰিবা। কুৱেশ্যন নম্বৰ 47ত তোমালোকৰ যিখন ইংলিছ ছাপ্লিমেণ্টেৰী ফুটপ্ৰিণ্ট উইদাউট ফিট তাৰ পৰা কেইটামান কুৱেশ্যন দিছে, এইখিনি প্ৰেক্টিছ কৰিবা। ছাপ্লিমেণ্টেৰীখনত এটা সুবিধা আছে, ইয়াত কেইটামান কুৱেশ্যন কণ্টিনিউ আহি থাকে। এবাৰ যদি এটা আহে পিছৰবাৰ বেলেগ এটা আহে, তো এনেকৈ চেঞ্জ কৰি আহি থাকে। জাষ্ট কেইটামান কুৱেশ্যন সেইকেইটাকে চাই থাকিলে তাৰ পৰা চেঞ্জ কৰি আহিয়ে থাকে। নেক্সট কুৱেশ্যন নম্বৰ 48ত দিছে ৰাইট এন এছে অন আইডাৰ অফ দ্য ফলোয়িং টপিক্স। ইয়াত 2টা টপিক্স দি দিছে, তাৰ যিকোনো এটাৰ ওপৰত আমি এখন ৰচনা লিখিব লাগে, মাৰ্কছ দিছে 5। তো ইয়াত দিছে পলিউশ্যন আৰু এটা দিছে বেনিফিট অফ ফিজিকেল এক্সাৰচাইজ। এনেকুৱা আৰু বেলেগ কিছুমান টপিকো তোমালোকে চাই যাবা, মই নেক্সট ভিডিঅ'ত দি আছোঁ এছে কমন। কোনোবাই যদি এছে লিখি বেয়া পায় তেতিয়াহ'লে ইয়াত আমাক এটা শ্বৰ্ট ষ্টৰী লিখিবলৈ দিছে, কিছুমান আউটলাইন দি দিছে, আউটলাইনকেইটাৰ ওপৰত বেছ কৰি আমি এটা শ্বৰ্ট ষ্টৰী লিখিব লাগে আৰু শেষত লগতে ষ্টৰিটোৰ এটা চুইটেবল টাইটেল দিব লাগে। তেনেকুৱা ধৰণৰ প্ৰেক্টিছ কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 49, ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড আস্কিং হিম হাৰ টু জইন ফৰ এ পিকনিক। অৰ্থাৎ তোমাৰ বন্ধুক পিকনিকত অংশগ্ৰহণ কৰিবৰ বাবে এখন চিঠি লিখিবলৈ দিছে। এনেকুৱা ধৰণৰ আৰু কিছুমান চাবা আৰু ইয়াৰ লগতে অৰ বুলি এটা দিছে, তোমাক কিছুমান ইনফৰমেশ্যন দি দিছে, তাৰ ওপৰত বেছ কৰি আমি এটা নিউজ পেপাৰলৈ ৰিপৰ্ট লিখিব লাগে। নেক্সট কুৱেশ্যন নম্বৰ 40 দিছে ৰিড দ্য ফলোয়িং 2 পেছেজ এণ্ড এনচাৰ্ছ ডেট ফল'জ। অৰ্থাৎ আমাক 2টা ইয়াত পেছেজ দিছে, এটা চিন আৰু এটা আনচিন, এটা তোমালোকৰ পাঠ্যপুথিৰ পৰা এটা বাহিৰৰ পৰা। আৰু এই পেছেজকেইটা পঢ়ি তাৰ তলত যিকেইটা কুৱেশ্যন দি দিছে সেইখিনি আমি এনচাৰ কৰিব লাগে। যথেষ্ট ইম্পৰ্টেণ্ট হয়, এনেকুৱা ধৰণৰ পেছেজ ৰাইটিং আহিবই তোমালোকৰ এক্সামত। তো এইবিলাকৰ লগতে আৰু কিছুমান তোমালোকে প্ৰেক্টিছ কৰিবা। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 15, ট্ৰেন্সলেট ইনটু দ্য লেংগুৱেজ এজ পাৰ ইয়ৰ MIL ছাবজেক্ট। অৰ্থাৎ ইয়াত 3টা চেণ্টেঞ্চ দিছে, এইকেইটা তোমালোকৰ নিজৰ যিটো মাতৃভাষা তালৈ চেঞ্জ কৰিব লাগে, কাৰোবাৰ অসমীয়া, কাৰোবাৰ বাংলা, কাৰোবাৰ বড়ো, যিয়ে নহওক। 1 নম্বৰটো দিছে হুৱেৰ দেয়াৰ ইজ এ উইল দেয়াৰ ইজ এ ৱে। অৰ্থাৎ য'ত ইচ্ছা থাকে তাত তাৰ উপায়ো থাকে। 2 নম্বৰটো দিছে দ্য বয়জ ছিম টু বি ইণ্টেলিজেণ্ট। ল'ৰাটোক বুদ্ধিমান যেন দেখা গৈছে। 3 নম্বৰ দিছে দ্য মেন ইজ নাইডাৰ ছ' ৰিচ নৰ ছ' প'ৰ। মানুহজন বেছি ধনীও নহয় বেছি দুখীয়াও নহয়। ট্ৰেন্সলেশ্যনৰ পৰিৱৰ্তে আমাক দিছে ৰাইট এ ছাবষ্টেঞ্চ ফৰ দ্য ফলোয়িং। আমাক এটা প্ৰেগাপ দি দিছে, তাৰ এটা আমি ছাবষ্টেঞ্চ অৰ্থাৎ সাৰাংশ লিখিব লাগে। 3 মাৰ্কছ আছে, তো যিকোনো এটা আমি কৰিলেই হ'ল। ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল প্ৰিভিয়াছ ইয়েৰৰ ইংলিছৰ এখন প্ৰি ফাইনেল অৰ্থাৎ প্ৰি টেষ্টৰ কুৱেশ্যন পেপাৰৰ সম্পূৰ্ণ সমাধান। তো তোমালোকৰ হেল্প হ'ব বুলি ভিডিঅ'টো আগবঢ়ালোঁ। এটা লাইক এটা কৰি যিমান পাৰা শ্বেয়াৰ কৰি দিবা
আৰু এনেকুৱা ধৰণৰ বিভিন্ন কোৱেশ্চন পেপাৰ সলিউশন ভিডিঅ' ইতিমধ্যে মোৰ চেনেলত পাই থাকিবা সেকেন্ড ইউনিট টেষ্টটো পাইছিলা নেক্সট মেট্ৰিকৰ লৈকে তোমালোকৰ বাবে মোৰ প্ৰচেষ্টা অব্যাহত থাকিব যাতে সকলোৱে ভাল ৰিজাল্ট কৰিব পাৰে আন এটা ভিডিঅ'ত পুনৰ লগ পাম চাই থাকিবা আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট ধন্যবাদ